বিশ্বৰ আটাইতকৈ ৰহস্যময় আৰু হৃদয় বিদাৰক ঘটনাসমূহৰ ভিতৰত অন্যতম হৈছে ফ্লাইট MH370ৰ এই ঘটনাটো। এটা ঘটনা য'ত যাত্ৰীৰে ভৰা এখন বিশাল বিমান হঠাতে ক'ত নোহোৱা হৈ গ'ল কোনেও গমেই নাপালে। ঘটনাটো হৈছে 8 মাৰ্চ 2014-ৰ। Delivery 370, good morning. Malaysian 370, standby. মালয়েছিয়ান এয়াৰলাইন্সৰ MH370 বিমানখনে ৰাতি 12:42 কুৱালালামপুৰৰ পৰা উৰা মাৰে আৰু পৰৱৰ্তী 5.5 ঘণ্টাত বিমানখন বেইজিঙত উপস্থিত হোৱাৰ কথা। এই বিমানখন সেই ৰুটেৰে নিয়মিতভাৱে চলাচল কৰে। বিমানখনত মুঠ 239 জন লোক আছিল, যাৰ ভিতৰত 227 জন যাত্ৰী আছিল আৰু 12 জন কৰ্মচাৰী। এই বিমানখনৰ কেপ্টেইন হৈছে জহৰী আহমদ শ্বাহ, যি 33 বছৰৰ উৰণৰ অভিজ্ঞতা থকা এজন অভিজ্ঞ পাইলট, আৰু বিমানখনৰ কো-পাইলট হৈছে ফৰিক হামিদ, যাৰ 7 বছৰৰ উৰণৰ অভিজ্ঞতা আছে। নিশা 1:08 বিমানখনে মালয়েছিয়াৰ উপকূল ৰেখা পাৰ হৈ দক্ষিণ চীন সাগৰত উপস্থিত হয়। কেইমুহূৰ্তমানত বিমানখন মাটিৰ পৰা প্ৰায় 35,000 ফুট উচ্চতাত উপনীত হয়গৈ। বিমানখন এতিয়াও কুৱালালামপুৰ ATCৰ সম্পৰ্কতে আছে আৰু সকলোবোৰ স্বাভাৱিকভাৱেই চলি আছে। নিশা 1:19 বিমানখন ভিয়েটনামৰ এয়াৰ স্পেচত প্ৰৱেশ কৰে আৰু বিমানখন ভিয়েটনামৰ হোচিমি ATCৰ সংস্পৰ্শলৈ আহে। Malaysian 370, contact Ho Chi Minh 120.9. আৰু বিমানখনৰ কেপ্টেইনে কুৱালালামপুৰ ATCক গুড নাইট কৈ আগবাঢ়ি যায়। এইবোৰ আছিল এই বিমানখনৰ পৰা অহা শেষ শব্দসমূহ। ভিয়েটনামৰ এয়াৰ স্পেচত উপস্থিত হোৱাৰ প্ৰায় 2 মিনিটৰ পিছত বিমানখন কুৱালালামপুৰ ATCৰ ৰাডাৰৰ পৰা অদৃশ্য হৈ পৰে। এতিয়া কুৱালালামপুৰ ATCৰ বাবে এইটো এটা স্বাভাৱিক কথাই আছিল, কাৰণ এই বিমানখন তেওঁলোকৰ পৰা বহু দূৰৈত ভিয়েটনামৰ এয়াৰ স্পেচত উপস্থিত হৈছিলগৈ। কিন্তু ৰহস্যজনকভাৱে এই বিমানখন ভিয়েটনামৰ হোচিমি ATCৰ ৰাডাৰৰ পৰাও অদৃশ্য হৈ পৰে। হোচিমি ATCয়ে এই বিমানখনৰ সৈতে বাৰে বাৰে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰে, কিন্তু তেওঁলোকে কোনো সঁহাৰি নাপায়। হোচিমি ATCয়ে তৎক্ষণাত এই নিৰুদ্দেশ হোৱা বিমানখনৰ বিষয়ে কুৱালালামপুৰ ATCক অৱগত কৰে। কোনেও বুজি পোৱা নাছিল যে এই বিমানখন কিয়, কেনেকৈ আৰু ক'ত নিৰুদ্দেশ হৈ গ'ল। আৰু এই ঘটনাৰ পিছতেই ফ্লাইট MH370 হৈ পৰে ইতিহাসৰ আটাইতকৈ ডাঙৰ এভিয়েশ্যন মিষ্ট্ৰী। নমস্কাৰ বন্ধুসকল, ADC নলেজ হাবৰ এই নতুন খণ্ডটিলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। সকলোৱে ভাবিছিল যে কিবা কাৰিকৰী বিজুতিৰ বাবে হয়তো বিমানখনৰ সৈতে যোগাযোগ স্থাপন হোৱা নাই। চাওঁতে চাওঁতে ৰাতিপুৱা হয় আৰু পুৱা 6:30 বজাত বিমানখন বেইজিঙত লেণ্ড কৰিবগৈ লাগিছিল, কিন্তু বিমানখন সেইখিনি গৈয়ে নাপালে। তৎক্ষণাত বিমানখন বিচাৰি উলিয়াবলৈ অনুসন্ধান অভিযান আৰম্ভ কৰা হয় আৰু যিখিনি ঠাইত বিমানখনেৰে শেষ যোগাযোগ বিচ্ছিন্ন হৈছিল সেই ঠাইখিনিৰ কেইবাশ কিলোমিটাৰৰ ভিতৰত সাগৰত অনুসন্ধান চলোৱা হয়। এই অনুসন্ধান অভিযানটো ইমানেই ব্যাপক আছিল যে 7খন দেশে এই বিমানখন বিচাৰি উলিয়াবলৈ তেওঁলোকৰ জাহাজ আৰু বিমানসমূহ অনুসন্ধান অভিযানত জড়িত কৰিছিল। এই বিমানখনৰ সন্ধান কৰোঁতে কৰোঁতে 3 দিনৰো অধিক সময় পাৰ হৈ যায়, কিন্তু সন্ধানকাৰী দলটোৱে বিমানখনৰ কোনো সুংসূত্ৰই বিচাৰি নাপালে। এই ঘটনাটোৰ প্ৰায় 4 দিন পিছত 2014 চনৰ 12 মাৰ্চত এই বিমানখন সম্পৰ্কে আন এটা ৰহস্য পোহৰলৈ আহে, যিয়ে সকলোকে হতবাক কৰি তোলে। দৰাচলতে এই ফ্লাইটখন চিভিলিয়ান ৰাডাৰৰ পৰাটো অদৃশ্য হৈ গৈছিল, কিন্তু মিলিটাৰীৰ এটা ৰাডাৰে তেতিয়াও এই ফ্লাইটখন ট্ৰেক কৰি আছিল। এই ফ্লাইটখন সম্পৰ্কে মিলিটাৰী ৰাডাৰৰ পৰা পোৱা তথ্যই সকলোকে আচৰিত কৰি তোলে। মিলিটাৰী ৰাডাৰৰ তথ্য অনুসৰি যেতিয়া এই বিমানখন ভিয়েটনামৰ এয়াৰ স্পেচত প্ৰৱেশ কৰিছিল আৰু চিভিলিয়ান ৰাডাৰৰ পৰা অদৃশ্য হৈ গৈছিল, তাৰ ঠিক পিছতেই বিমানখন সোঁফালে ঘূৰে আৰু লগে লগে ইউ টাৰ্ণ লৈ মালয়েছিয়াৰ ফালে ঘূৰি যায়। 31 মিনিটৰ পিছত বিমানখনে পিনাং চহৰ পাৰ হৈ মালাক্কা ষ্ট্ৰেইটৰ ফালে ঘূৰি আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জৰ ফালে উৰা মাৰে। নিশা 2:22 মিলিটাৰী বাহিনীৰ ৰাডাৰে এই বিমানখন ট্ৰেক কৰি আছিল, কিন্তু তাৰ পিছত বিমানখন মিলিটাৰী ৰাডাৰৰ ৰেঞ্জৰ পৰাও বহু দূৰলৈ আঁতৰি যায়। এতিয়ালৈ যিখিনি ঠাইত বিমানখন বিচাৰি থকা হৈছিল সেই স্থানত বিমানৰ কোনো চিন মোকামেই নোলাল। এই ঘটনাটোৱে এতিয়া এটা নতুন মূৰ লৈছিল। দৰাচলতে প্লেনখন গ'ল কলৈ? বিমানখন পোনকৈ যোৱাৰ কথা আছিল, কিন্তু ইউ টাৰ্ণ কিয় লৈছিল? ই ভাৰত মহাসাগৰ কিয় গৈ পালে? আৰু মিলিটাৰী ৰাডাৰৰ পৰা নিৰুদ্দেশ হোৱাৰ পাছত বিমানখন কোনফালে ঘূৰিছিল? ইত্যাদি বহুতো প্ৰশ্ন আছিল, কিন্তু উত্তৰ একো নাছিল। এতিয়া অনুসন্ধানকাৰীসকলৰ সন্মুখত আৰু এটা প্ৰত্যাহ্বান আহি পৰে, ভাৰত মহাসাগৰৰ এটা বিশাল এলেকাত সাৰ্চ অপাৰেশ্যন কৰাৰ।
যি অভিযানকাৰী দলে বিমানখন এতিয়ালৈ গালফ অফ থাইলেণ্ড আৰু দক্ষিণ চীন সাগৰত বিচাৰি আছিল তেওঁলোকে এতিয়া বিমানখন ভাৰত মহাসাগৰৰ সেই অংশত বিচাৰা আৰম্ভ কৰে সেই অঞ্চলত কেইবাদিন ধৰি অনুসন্ধান কৰাৰ পাছতো বিমানখনৰ কোনো সন্ধান পোৱা নগল এতিয়ালৈকে এই বিমানখনৰ ৰহস্য কোনেও বুজিবই পৰা নাছিল যে কেইদিনমানৰ পিছত এই কাহিনীটোৱে এক নতুন ৰূপ লয় আৰু সকলোকে আচৰিত কৰি তোলে পৰৱৰ্তী কেইদিনমানৰ ভিতৰত এই কথা পোহৰলৈ আহে যে বিমানখনে তাৰ যাত্ৰাৰ সময়ত বাৰে বাৰে এটা স্যাটেলাইটৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছিল প্ৰকৃততে সেইখন এখন বোয়িং 777 বিমান আছিল যাৰ উপগ্ৰহৰ সৈতে অটোমেটিক কমিউনিকেট কৰাৰ প্ৰযুক্তি আছিল এই বিমানখনে প্ৰতিটো ঘণ্টাত ইনমাৰছেটৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল এই স্যাটেলাইটৰ তথ্য ডিকোড কৰাৰ পাছত গম পোৱা গ'ল যে মিলিটাৰী ৰাডাৰৰ পৰা বিমানখন নোহোৱা হোৱাৰ পাছত ই আন এটা টাৰ্ণ লয় আৰু পৰৱৰ্তী 5 ঘণ্টা একে দিশত একেলেঠাৰিয়ে ভাৰত মহাসাগৰৰ ওপৰত উৰি থাকে আৰু বিমানখনে পুৱা 8:19 শেষবাৰৰ বাবে উপগ্ৰহটোৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল অনুসন্ধানকাৰীসকলে যেতিয়া উপগ্ৰহটোৰ গতি আৰু তাত থকা ইন্ধনৰ পৰা জাহাজখনৰ গাণিতিক গণনা কৰিছিল তেতিয়া তেওঁলোকে জাহাজখন অষ্ট্ৰেলিয়াৰ পৰা প্ৰায় 2000 কিলোমিটাৰ পশ্চিমে ভাৰত মহাসাগৰৰ এই বক্ৰ অঞ্চলত থকা বুলি সন্দেহ প্ৰকাশ কৰে আৰু তাৰ পাছতে আৰম্ভ হয় বিশ্বৰ সৰ্ববৃহৎ সাৰ্চ অপাৰেচন এক বৃহৎ স্তৰত সাগৰৰ এই অঞ্চলত তদন্ত আৰম্ভ হয় কিন্তু বিমানখনৰ কোনো সন্ধান পোৱা নগল তাৰ পিছত 2014 চনৰ এপ্ৰিলৰ পিছত সাগৰৰ ওপৰেৰে চলা সাৰ্চ অপাৰেচন বন্ধ কৰি ডিপ ওচেন সাৰ্চ আৰম্ভ কৰা হয় য'ত আধুনিক প্ৰযুক্তিৰে সমুদ্ৰতলিৰ মেপিং কৰা হয় আৰু বহু বছৰলৈ বিমানখন বিচাৰি থকা হয় এই সাৰ্চ অপাৰেচনটো বিশ্বৰ আটাইতকৈ ব্যয়বহুল সাৰ্চ অপাৰেচন আছিল আৰু 3 বছৰলৈ এই বিমানখনৰ খোজ বিচাৰ চলি থাকে য'ত প্ৰায় $160 মিলিয়ন খৰচ হয় কিন্তু বিমানখনৰ কোনো সুসূত্ৰ নোলাল আৰু 3 বছৰ পাছত সাৰ্চ অপাৰেচন বন্ধ কৰিব লগা হয় যদিও এই বিমানখনৰ কোনো সুসূত্ৰ নোলাল কিন্তু এই বিমানখন নিখোজ হোৱাৰ এবছৰ পাছত মাদাগাস্কাৰৰ এটা দ্বীপত বিমানখনৰ এটা অংশ উদ্ধাৰ কৰা হয় যি সাগৰৰ ঢৌত উটি আহি সেই দ্বীপটোত পৰিছিল এইটো হৈছে ফ্লেপেৰন ই বিমানৰ এনে এটা অংশ যি লেণ্ডিঙৰ সময়ত ব্যৱহাৰ হয় এই ফ্লেপেৰনৰ ওপৰত যেতিয়া ৰিচাৰ্চ কৰা হয় তেতিয়া বিমানখনৰ এটা ভয়ানক তথ্য পোহৰলৈ আহে এক্সপাৰ্টসকলৰ মতে এই বিমানখন যেতিয়া সাগৰত ক্ৰেছ হৈছিল তেতিয়া মুখ থেকেচা খাই পানীত খুন্দা মাৰিছিল গতিকে ইয়াৰ পৰা এই কথা সন্দেহ কৰা হয় যে MH370 বিমানখন ইচ্ছাকৃতভাৱে ক্ৰেছ কৰা হৈছিল কিন্তু কিয় আৰু ইয়াৰ আঁৰত কাৰ হাত থাকিব পাৰে এই কথা স্পষ্ট কৰিবলৈ মালয়েছিয়ান পুলিচে অনুসন্ধান আৰম্ভ কৰে সেই অনুসন্ধানত এই বিমানখন সম্পৰ্কে আন কেতবোৰ ৰহস্য পোহৰলৈ আহে যিয়ে সকলোকে হতভম্ব কৰি তোলে প্ৰথমতে অনুমান কৰা হৈছিল যে শৰ্ট সাৰ্কিটৰ ফলত হয়তো বিমানখনত জুই লাগে যাৰ ফলত হয়তো বিমানখনৰ কমিউনিকেশ্যন সিস্টেম নষ্ট হৈ যায় সেইবাবে বিমানখনৰ কেপ্টেইনে বিমানখন ইউ টাৰ্ণ লৈ আকৌ মালয়েছিয়ালৈ গৈ ইমাৰ্জেন্সি লেণ্ডিং কৰাৰ কথা ভাবিছিল কিন্তু ইয়াত প্ৰশ্ন উঠে যে বিমানখনে মালয়েছিয়াত লেণ্ড কিয় নকৰিলে ইয়াৰ উত্তৰত এইদৰে ভবা হয় যে হয়তো কিবা টেকনিক্যাল ফল্টৰ বাবে পাইলটৰ কেবিনত প্ৰেছাৰৰ খেলিমেলি হৈছিল যাৰ ফলত কেবিনৰ ভিতৰত অক্সিজেনৰ নাটনি হয় আৰু দুইজন পাইলট বেহুছ হৈ পৰে ইয়াৰ ফলত হয়তো বিমানখন অটো পাইলট মোডত গুচি যায় যাৰ বাবে বিমানখন মালয়েছিয়াত লেণ্ড কৰিব নোৱাৰিলে কিন্তু ইয়াৰ বিপৰীতে বিশেষজ্ঞসকলৰ মতে বিমানখনে যেতিয়া পিনাং পাৰ হয় তাৰ পিছত বিমানখনে এটা শাৰ্প টাৰ্ণ লৈছিল কিন্তু এক্সপাৰ্টসকলৰ মতে কোনো বিমানে অটো পাইলট মোডত ইমান শাৰ্প টাৰ্ণ ল'ব নোৱাৰে গতিকে ইয়াৰ অৰ্থ এইটোৱে নেকি যে পাইলটে ইচ্ছাকৃতভাৱে বিমানখন টাৰ্ণ কৰিছিল আৰু বিমানখনত কোনো টেকনিক্যাল ফল্ট হোৱাই নাছিল হ'বও পাৰে এইদৰেও ভবা হয় যে হয়তো MH370 বিমানখন কোনোবাই হাইজেক কৰিছে আৰু হাইজেকাৰে প্লেনখন নিজৰ কন্ট্ৰলত ৰাখিব বিচাৰিছিল ইয়াৰ বাবে সকলো যাত্ৰীৰে বেকগ্ৰাউণ্ড চেক কৰা হয় তেতিয়া গম পোৱা গ'ল যে প্লেনখনত দুজন ব্যক্তি এনে আছিল যি ভুৱা পাছপৰ্টেৰে যাত্ৰা কৰি আছিল কিন্তু এই দুজন যাত্ৰীৰ বেকগ্ৰাউণ্ড ভালদৰে চেক কৰাৰ পাছত গম পোৱা গ'ল যে তেওঁলোকৰ কোনো সন্ত্ৰাসবাদীৰ লগত একো লিংক নাছিল আসলতে তেওঁলোকে ভুৱা পাছপৰ্টেৰে ইউৰোপলৈ গৈ তাতেই সেটেল হ'ব বিচাৰিছিল আৰু বিমানখন হাইজেক কৰি সন্ত্ৰাস সৃষ্টি কৰাৰেই যদি উদ্দেশ্য আছিল তেনেহলে সন্ত্ৰাসবাদীয়ে বিমানখন সাগৰত ক্ৰেছ নকৰি কোনোবা চহৰতো ক্ৰেছ কৰিব পাৰিলে হয় আৰু তেওঁলোকে চৰকাৰৰ ওচৰত নিজৰ একো ডিমাণ্ডো ৰখা নাছিল সেইবাবে এই হাইজেক কৰা থিয়ৰিটো আওকাণ কৰা হয় তেনেহলে ফ্লাইট MH370ৰ আঁৰত কাৰ ষড়যন্ত্ৰ আছিল ইয়াৰ বাবে মালয়েছিয়ান পুলিচে দুয়োজন পাইলটৰ ওপৰত অনুসন্ধান আৰম্ভ কৰে অনুসন্ধানত ফ্লাইট কেপ্টেইন জহৰী আহমদ শাহৰ ঘৰত এটা ফ্লাইট সিমুলেটৰ উদ্ধাৰ কৰা হয় একচুয়ালি ফ্লাইট সিমুলেটৰ এনে এটা যন্ত্ৰ যাৰ সহায়ত পাইলটে এখন সঁচা প্লেন উৰুৱাৰ অনুভৱ কৰে
এজন পাইলটৰ ঘৰত ফ্লাইট সিমুলেটৰ পোৱাটো একো আচৰিত কথা নহয়, কিন্তু আচৰিত কথা আছিল এইটোৱেই যে ফ্লাইট সিমুলেটৰত যি পাথ ড্ৰ কৰা আছিল আৰু তাত যি কোঅৰ্ডিনেটছ দিয়া হৈছিল সেয়া কোইনসিডেন্টলি ফ্লাইট MH370 ৰুটৰ সৈতে প্ৰায় মিল খাইছিল। এনেকুৱা লাগিছিল যে যিটো ৰুটেৰে MH370 ফ্লাইটখনে যাত্ৰা কৰিছিল সেই ৰুটত ফ্লাইট উৰুৱাৰ প্ৰেক্টিছ হেজেন কৰি আছিল কেপ্টেইন জেহৰী আহমদ শ্বাহে নিজৰ ফ্লাইট সিমুলেটৰত। এই থিয়ৰিয়ে ফ্লাইট কেপ্টেইনজনক চিধাই সন্দেহৰ আওতালৈ টানি আনে। এতিয়া প্ৰশ্ন হয় যে প্ৰকৃততে বিমানখনৰ কেপ্টেইনজনে সেইজন ব্যক্তি আছিল নেকি যিয়ে MH370 বিমানখন হাইজেক কৰাৰ ষড়যন্ত্ৰ ৰচিছিল? এই কথা জানিবলৈ গোটেই ঘটনাটো আকৌ এবাৰ অতি সূক্ষ্মভাৱে চাব লাগিব যে কিদৰে চাগে বিমানখন হাইজেক কৰা হৈছিল। ঘটনাটো চাগে কিছু এনে ধৰণৰ হৈছিল যে টেক অফ কৰাৰ 42 মিনিট পাছত বিমানখন যেতিয়া ভিয়েটনাম এয়াৰ স্পেচত প্ৰৱেশ কৰিছিল তেতিয়া চাগে মালয়েছিয়ান ATCয়ে বিমানখন ভিয়েটনাম ATCক হেণ্ড অভাৰ কৰি দিছিল। কিন্তু ভিয়েটনাম ATCয়ে বাৰে বাৰে চেষ্টা কৰাৰ পাছতো বিমানখনৰ লগত কন্টেক্ট কৰিব পৰা নাছিল। এনেকুৱা তেতিয়াহে হ'ব পাৰে যেতিয়া বিমানখনৰ ট্ৰান্সপন্ডাৰটো বেয়া হয় বা তাক জানি শুনি বন্ধ কৰি দিয়া হয়। একচুৱেলি ট্ৰান্সপন্ডাৰ এনে এটা ডিভাইচ যাৰ দ্বাৰা বিমানে গ্ৰাউণ্ডত থকা ATCৰে কন্টেক্ট স্থাপন কৰিব পাৰে আৰু নিজৰ একচুৱেল লোকেশ্যনৰ বিষয়ে ATCক ইনফৰ্ম কৰি থাকিব পাৰে। ঠিক আছে বাৰু, ট্ৰান্সপন্ডাৰ বন্ধ হৈ গৈছিল সেয়া বুজি পালো, কিন্তু MH370 এখন অত্যাধুনিক বিমান আছিল য'ত ATCৰে সম্পৰ্ক স্থাপন কৰাৰ বাবে 4টাতকৈও বেছি অপচন আছিল আৰু সেইবোৰ কমিউনিকেশ্যন ডিভাইচ একেলগে বেয়া হ'ব তেনেকুৱা ঘটনা এভিয়েশ্যন ইতিহাসত আজিলৈ কেতিয়াও হোৱাই নাই। অৰ্থাৎ এই কথা স্পষ্ট যে সকলো কমিউনিকেশ্যন ডিভাইচ ইচ্ছাকৃতভাৱে বন্ধ কৰা হৈছিল। বিমানখনত যদি কিবা টেকনিকেল প্ৰব্লেম হৈছিল তেনেহলে বিমানখনে ইউ টাৰ্ণ লোৱাৰ পাছত লেণ্ড কিয় নকৰিলে? পাইলটে প্লেনখন থাইলেণ্ড আৰু মালয়েছিয়াৰ বৰ্ডাৰেৰে নিছিল যাতে থাইলেণ্ড ATCয়ে ভাবে যে প্লেনখন মালয়েছিয়ান ATCৰ সম্পৰ্কত আছে আৰু মালয়েছিয়ান ATCয়ে ভাবে যে প্লেনখন থাইলেণ্ড ATCৰ সম্পৰ্কত আছে। সেই ৰুটেৰে যোৱাৰ অৰ্থ স্পষ্ট আছিল। পাইলটে বিচাৰিছিল যে প্লেনখনৰ লোকেশ্যন যাতে কোনেও ট্ৰেক কৰিব নোৱাৰে। প্লেনখন লুকাই চুৰকৈ মালাক্কা ষ্ট্ৰেইট আহি পায় আৰু এটা টাৰ্ণিং লয়, যিয়ে এইটোৱেই দৰ্শায় যে ইমান একিউৰেচিৰে এখন প্লেন কেৱল এজন অভিজ্ঞ পাইলটেহে উৰুৱাব পাৰে, তাকো ATCৰ সহায় নোলোৱাকৈ। এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে প্লেনখনততো দুজন পাইলট আছিল, গতিকে আনজন পাইলটে বিমানখনৰ কেপ্টেইনক বাধা দিয়া নাছিল নেকি? ইয়াৰ উত্তৰটো হৈছে প্লেন যেতিয়া টেক অফ কৰে তেতিয়া দুয়োজন পাইলটে প্লেনখন হাই এল্টিটিউড গৈ পোৱালৈ ব্যস্ত হৈ থাকে। তাৰ পাছত প্লেনখন অটো পাইলট মোডত থাকে। তেতিয়া পাইলটে কিছু খালী সময় পায়। সেই খালী সময়খিনিত কো-পাইলটজনে চাগে ককপিটৰ পৰা ওলাই চাহ বা কফি খাবলৈ গৈছিল। তেতিয়াই চাগে কেপ্টেইনে ককপিটৰ দুৱাৰখন বন্ধ কৰি দিয়ে আৰু ককপিটৰ দুৱাৰ ইমানেই সুৰক্ষিত হয় যে ইয়াক কেৱল ভিতৰৰ পৰাহে খুলিব পাৰি। ককপিটত প্লেনখনৰ ভিতৰৰ অক্সিজেন কম বেছি কৰিব পৰা অপচন থাকে। কেপ্টেইনে যদি প্লেনখনৰ ভিতৰৰ অক্সিজেনৰ ফ্লো কমাই দিছিল তাৰ ফলত চাগে যাত্ৰীসকল অক্সিজেনৰ অভাৱত কক বকাইছিল আৰু বেহুচ হ'ব ধৰিছিল। কেপ্টেইনে লুকাই চুৰকৈ প্লেনখন সাগৰৰ নিৰ্জন অঞ্চললৈ লৈ যায় য'ত তেওঁ প্লেনখন ক্ৰেছ কৰিব পাৰিলে হয়। ইমাৰ্জেঞ্চি সময়ত প্লেন পানীত লেণ্ড কৰিব পাৰি আৰু ইতিহাসত কেইবাবাৰো এনেকুৱা কৰা হৈছে, কিন্তু ইয়াৰ বাবে প্লেনখন পথালিকৈ লেণ্ড কৰিব লাগিব। কিন্তু MH370ক তলমূৰকৈ পানীত ক্ৰেছ কৰোৱা হৈছিল, যিয়ে পাইলটক এই ঘটনাৰ বাবে সন্দেহৰ আৱৰ্তলৈ লৈ আহে। যদিও এইটো কেৱল এটা থিয়ৰিহে যে প্লেনখন কেপ্টেইনে ক্ৰেছ কৰাইছিল, কাৰণ প্লেনখনৰ লগত হোৱা ঘটনাবোৰে কেপ্টেইন জহৰী আহমদ শ্বাহৰ ফালে ইংগিত দিয়ে, কিন্তু সত্যটো কি সেয়া আজিও এক ৰহস্য হৈ আছে। আনহাতে কিছু সংখ্যক লোকে ক'ব বিচাৰে যে জহৰী আহমদ শ্বাহ বিগত কিছুদিনৰ পৰা ঘৰুৱা অশান্তিৰ ফলত ডিপ্ৰেছনত ভুগি আছিল। সেইবাবে হয়তো তেওঁ আত্মহত্যা কৰিবলৈ গৈ গোটেই প্লেনখনকে ক্ৰেছ কৰি পেলায়। অৱশ্যে এই কথাবোৰত কিমান সত্যতা আছে সেই কথা কোনেও নাজানে, কিন্তু বাস্তৱ সত্যটো এইটোৱেই যে MH370 বিমানখনৰ লগত 239 জন লোক নোহোৱা হৈ গৈছিল, যাৰ আজিলৈ কোনো খা খবৰ নোলাল। বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'টো চাই কেনে পালে আমাক কমেন্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰে যেন। এনে ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।